মই কোৱা কথাটোকে কৈ আছে লাহে লাহে পাকিস্তানত যোৱাটো স্বীকাৰ কৰাৰ পথত আহি আছে সেইকাৰণে ভূমিকা বনাই আছে নৰেন্দ্ৰ মোদী গৈছিলে কি বৈদিক নে কাৰ নাম কৈ আছে মইতো জীৱনৰ নামেই শুনা নাই বোলে RSS আছিলে কোনোবা আদৱানীজীৰ ভিজিটৰ কথা কৈছে এনেকে নিজৰ ভিজিটটো জাষ্টিফাই কৰিব খুজি আছে যোৱাকালিৰ গোটেই দিনটোৰ প্ৰেছ কনফাৰেন্সখনৰ লক্ষ্য হ'ল যে আৰু 6-7 দিনৰ মূৰত কৈ দিব যে মোদীও গৈছিল ময়ো গৈছোঁ সেইকাৰণে ক'ব লাগে মই পাকিস্তানত যোৱা নাই কৈছে মোদী কিয় গৈছে আৰে মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী আজি অহাকালি যদি ভাৰত পাকিস্তান শীৰ্ষ সন্মিলন হয় পাকিস্তানৰ প্ৰধানমন্ত্ৰী দিল্লীত আহিব নহলে ভাৰতৰ প্ৰধানমন্ত্ৰী ইছলামাবাদত যাব কিন্তু লগত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মানুহ থাকিব ৰৰ মানুহ থাকিব IB থাকিব পুৰা প্লেন মানুহ যাব যি কথা পাতিব প্ৰত্যেকটো কথা ৰেকৰ্ডিং হ'ব যি ধৰণে গৈছিল আৰু য'ত গৈছিল অত্যন্ত ঘৃণনীয় আৰু নিন্দনীয় মানে এটো ওলাব সেপ্টেম্বৰত মই ৰেডি হৈ আছো অত্যন্ত ঘৃণনীয় আৰু নিন্দনীয় জাগাত গৈছিল যিখিনি কথা এটা কৈ আছে মানে মই ক'লো নহয় যে মোদী ডাঙৰীয়া য'ত গৈছিল ৰাষ্ট্ৰৰ কামত গৈছিল য'ত গৈছিলে পাকিস্তানৰ কামত গৈছিলে ৰাষ্ট্ৰৰ কাৰণে ঘৃণনীয় ৰাষ্ট্ৰৰ কাৰণে চিন্তনীয় আৰু মইতো নিশ্চিত যে 10 ছেপ্টেম্বৰত এই ঘটনাবোৰ দিয়াৰ পিছত পৰিবাৰৰ পাছপোৰ্ট কেনচেলো হ'ব আৰু বহুত কিবা কিবি একশ্যন হ'ব কাৰণ এই ভদ্ৰ মহিলাগৰাকীয়ে ভাৰত আৰু পাকিস্তানৰ মাজতে 19 বাৰ অহা যোৱা কৰিছে সেই সময় 19 টাইমছ আৰু মেক্সিমাম খোজকাঢ়ি আৰু নহলে নেপালেদি মানে সিধাকৈ দিল্লীত প্লেনত উঠিব লাগে কোনো দিনে সিধাকৈ নাযায় হয় আটাৰী বৰ্ডাৰ দি খোজকাঢ়ি নহলে ভায়া নেপাল